মই যোৱাকালি ৰাতি চিনেমাখন চাবৰ কাৰণে মই বিচাৰিছিলোঁ টিকেট মানে যোৱাকালি ৰাতি 9টা বজাত যিটো শ্ব' হ'ব লগা আছিল কিন্তু তেতিয়া ক'লে যে এইটো ফুল পেক মোৰ ইয়াত কোনো অৱকাশ নাই কিন্তু তেতিয়া মোক জনাইছিলে যে আজি এটা স্পেচিয়েল শ্ব' হোৱাৰ সম্ভাৱনা আছে কাৰণ বহুতখিনি ৰিকুৱেষ্ট আছে যে মই ক'লোঁ যে মোক তাতে একমডেট কৰি দিয়ক আৰু মোৰ লগতে মোৰ বহুত সতীৰ্থও ওলালে গতিকে আজি ৰাতি 12 বজাত হ'লেও চিনেমাখন আমি চাই যাম এইটো কেতিয়াও হোৱা নাই এটা চিনেমা হলত 7টা শ্ব' একেলেঠাৰিয়ে হোৱা আৰু আজিতো 8টা শ্ব' হ'ব একেলেঠাৰিয়ে এইটো আগতে কেতিয়াও হোৱা নাই আৰু সেই অভিলেখৰো সাক্ষী আজি মই নিজেই চৰকাৰৰ পুলিচৰ যিটো মূল দায়িত্ব সেইটো তদন্ত কৰা তদন্ত কৰি চাৰ্জশ্বিট দাখিল কৰা চাৰ্জশ্বিট দিয়াৰ লগে লগে ন্যায় প্ৰক্ৰিয়াটো আৰম্ভ হয় বিচাৰৰ প্ৰক্ৰিয়াটো আৰম্ভ হয় গতিকে চৰকাৰখনে এইটোতেই আটাইতকৈ বেছি গুৰুত্ব দিছে যে নিৰ্ধাৰিত সময়ৰ ভিতৰত চাৰ্জশ্বিট দিব লাগে অৰ্থাৎ তদন্ত সম্পূৰ্ণ কৰি চাৰ্জশ্বিট দিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত ৰাইজে আস্থা ৰাখিছে আৰু ময়ো ভাবোঁ যে যি নিৰ্ধাৰিত সময় আছে সময়ৰ ভিতৰত চাৰ্জশ্বিট দাখিল হ'ব আৰু ন্যায় প্ৰক্ৰিয়াটো তেতিয়া আদালতত আৰম্ভ হ'ব নিশ্চিতভাৱে অসম পুলিচৰ পাৰফৰ্মেঞ্চ খুব ভাল বিগত সময়খিনিতো যদি চাই যে বিভিন্ন ক্ৰিমিনেল কেছ বা অন্যান্য যিবিলাক ড্ৰাগছৰ পৰা আৰম্ভ কৰি অসম পুলিচ যথেষ্ট তেওঁলোক পাৰ্গত আৰু অসম পুলিচৰ ওপৰত মোৰ বিশ্বাস আছে ভৱিষ্যতৰ কথা চিন্তা কৰি ৰাতি টোপনি নাহে মোৰ ধপাতে আমাৰ জীৱন ধ্বংস কৰি পেলালে খৈনী গুটকা জৰ্দা পান মছলাই পৰিয়াল ধ্বংস কৰে ধপাত আজিয়ে ত্যাগ কৰক সহায়তাৰ বাবে 18001123 হৃদৰোগৰ বিপদৰ পৰাও হাত সাৰিব পাৰি কিন্তু এতিয়া ধূমপান কৰাৰ ফলত আপোনাৰ হৃদৰোগ হোৱাৰ Nick.